আপোনালোকক হাতজোৰ কৰি এই ছোৱালীটো কিন্তু আপনি নাছিল ন নাছিল আপনি কি হস্পিটালত গৈছিল নাকি হস্পিটালত আহিলে মই ৰখি আছিলো দিননে মোক মাতিছিল কওকচোন কি হৈছিল তাই ছোৱালীটোৰ এই মানে পৰীক্ষা দি উঠাৰ পাছত মানে ডাক্তৰত মেডিকেলত মানে পৰীক্ষা কৰিব যাওঁতে মানে টিবি হ'ব বুলি ক'লে টিবি হ'ব বুলি কৈছে হয় এই বৰ্তমান এই 6 মাহৰ ঔষধ খাই আছে 6 মাহে কোৰ্ছ এটা দিছে এটা দিনক দিনে তাই মানে খাব নোৱাৰা হৈ গৈছে হেৰি হৈ গৈছে সুৰেশ সমাচাৰ চাইছে নাকি সুৰেশ নহয় এৰিয়া যি নহওক বৰ্তমান তাই কি অসুবিধা কি হৈ আছে অসুবিধা মানে অলপমান খাব নোৱাৰা হেন হৈছে আৰু মানুহটো দিনক দিনে অলপমান মানে ক্ষীণে যাই আছে এখন ধৰক মই কৈ আছো আপোনালোকৰ তাইক এখন বৰ্তমান খাবৰ কাৰণে চবখিনি লাগিব ডিমা দিনত 2-3টা কৰি ডিমা খাব লাগিব আপোনালোকে খোৱা পাছে নে নাই পাৰা নাই দিয়ক সেইখিনি ভাল কৰি খাব নাই নাই খোৱা আপুনি কি বেলেগৰ কাম কৰে বেলেগৰ কাম কৰে আপুনি কি কৰে মই ৰিক্সা চলাইছিলো ৰিক্সা চলাই এতিয়াতো ৰিক্সা পাতিতো কামেই নাই ধৰক এতিয়া কাৰিকৰৰ লগত কেতিয়াবা পাৰিলে গৈছে যোৱা নাই সেইদিনাখন চলি ছোৱালীজনী বেমাৰ হৈছে চৰকাৰীভাৱে ঔষধ পাতি ফ্ৰী দিয়ে আৰু মাহত 500 টকা কৰি দিয়ে আপোনালোকক মাহত 500 টকা দিছে আৰু যিখিনি ঔষধ পাতি লাগে হস্পিটেলৰ পৰা আগতে ফ্ৰী পায় কিন্তু কথা হ'ল কি মাকে বেলেগৰ কাম কৰে আৰু দেউতাকেও ৰিক্সা চলাইছিল ৰিক্সা চলোৱাত আজিকালি জানে ইনকাম পাতি নাই আৰু তেওঁ মানে মাজে সময় কেথানবা যদি কাৰিকৰৰ লগত যায় কেথানবা হাজিৰা পায় নহলে নাপায় 500 কৰি এই ছোৱালীটোক দি আছে চৰকাৰৰ পৰা কিন্তু কথা হ'ল কি 500 টকা দি একোই নহয় কাৰণ কিয় মাকে বেলেগৰ কাম কৰে আৰু ছোৱালীটোক 500 টকা কি আনি দিব কওকচোন আজিকালি 1 কেজি আপেলৰ দাম 150 টকা হৈছে ডিমা এক প্লেটৰ দাম 200 টকা হৈছে মোটামুটি গতিকে তাইক ৰেগুলাৰ ডিমা লাগে খাদ্যৰ অভাৱত দিনক দিনে কিন্তু তাই ক্ষীণে যাই আছে বাইদেউ অকল মোক যে সেৱা কৰে দেউতা মায়ে একো হয় খোৱাব নোৱাৰে একো মায়ে 200 টকাই পায় মায়ে টেবলেটে আনিব না কিবা আনিব খোৱাবই চাওক আপোনালোকক হাতজোৰ কৰি এই ছোৱালীটো কিন্তু সহায় কৰিছে দিয়ক তাইক নিৰাশ নকৰিব উঠি অহা ছোৱালী যোৱা বছৰ মেট্ৰিক পাছ কৰিছে কলেজ যাব পৰা নাই একমাত্ৰ অসুখৰ কাৰণে মই জানো আপোনালোকে দিব কাৰণ আপোনালোকৰ ল'ৰা ছোৱালী আছে আপোনাৰ ছোৱালীটো যেনে অসুস্থ হয় বিছনাত পৰি থাকিব লগা হয় আপোনাৰ কেনে লাগিব মই আপোনালোকক হাতজোৰ কৰি কৈছোঁ আপোনালোকে যাই যেনেকৈ পাৰে দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক কোনোবাই যদি দিবা নোৱাৰে শ্বেয়াৰ কৰক যাতে ছোৱালীটোক আমি সুস্থ কৰিব পাৰোঁ ব্যক্তি বৰপেটাৰে ব্যক্তি তেওঁ আমেৰিকাত থাকে বিকিৰণ বায়ন বুলি তেওঁ অলপমান পইচা দি দিছে অলপমান 1500 টকা মই দিছোঁ তুমি লোৱা মানে খাদ্য আনি দিব তাই অলপ গাখীৰ মানে কল কণী আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব এই ছোৱালীটোক আজি এনেকৈ দেখুৱাইছোঁ চাওক কিমান দুৰ্বল হৈ আছে দেখিছে ন আমাৰ ল'ৰা ছোৱালীক আমি কি খুৱাওঁ কি নখং এনেহেন কিন্তু মাক বেপাৰী ভালকৈ খুৱাব পৰা নাই কাৰণ একদম পইচাৰ অভাৱ তথাপিও তাইক ভগৱানে সুস্থ কৰাৰ কাৰণে মই এই দাদাহঁতক অজয় মোৰ বন্ধু নিজৰ ভাইটিৰ দৰে আৰু দাদা এখেতক আৰু এখেতৰ দীৰ্ঘ আয়ুস কামনা কৰিছোঁ ভগৱানৰ ওচৰত তেওঁলোকে যে সমাজৰ প্ৰত্যেকখন ঘৰে ঘৰে যাই আজি সুখ দুখৰ লগত সমভাগী হৈ আছে আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব এই ছোৱালীটোক আজি এনেকৈ দেখুৱাইছোঁ চাওক কিমান দুৰ্বল হৈ আছে দেখিছে ন আমাৰ ল'ৰা ছোৱালীক আমি কি খুৱাওঁ কি নখং এনেহেন কিন্তু মাক বেপাৰী ভালকৈ খুৱাব পৰা নাই কাৰণ একদম পইচাৰ অভাৱ বাকী আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মই গুগল পে' নাম্বাৰ এটা দি আছোঁ তোমাৰ নাম কি এইটো যমুনা দাস যমুনা দাসক আপোনালোকে অলপ সহায় কৰক আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ